100% উত্তীৰ্ণৰে উজলিল ডিলিজেণ্ট একাডেমী সিনিয়ৰ সেকেন্ডাৰী বৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্থিত চেঙা ডিলিজেণ্ট একাডেমী সিনিয়ৰ সেকেন্ডাৰী 100%ৰে উত্তীৰ্ণৰে উজলিছে ছাত্ৰ ছাত্ৰীৰ লগতে অধ্যাপক অধ্যাপিকাৰ মাজত আনন্দই বিৰাজ কৰিছে সৰ্বমুঠ 155 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 155 জনে উত্তীৰ্ণ হয় তাৰে ভিতৰত ডিস্টিংশন 2 গৰাকী ষ্টাৰ 14 গৰাকী প্ৰথম বিভাগ 104 গৰাকী আৰু দ্বিতীয় বিভাগ 33 গৰাকী আৰু তৃতীয় বিভাগত 2 গৰাকীকৈ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয় ভালে আছে বহুত ভাল আছে ইয়াতে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজও হয় আৰু টিচাৰ্সে বহুত বেছি সাপোৰ্ট কৰে সব ষ্টুডেণ্টকে এটা কৰিয়ে বহুত ভালকে সাপোৰ্ট কৰে কিবা বুজি নাপালে ডাউটছ যদি বিৰাট থাকে সেইটো বস্তু ক্লিয়াৰ কৰে আৰু ওভাৰঅল ক'ব লাগি বহুত ভাল কলেজ ইয়াৰ মাজেৰে ক'ব বিচাৰিছোঁ কি বৰপেটা জিলাৰ যিমানবোৰ ষ্টুডেণ্টছ আছে সেইবোৰক গতিকে ৰিকুৱেষ্ট কৰিছোঁ কি আমাৰ কলেজত আহি এডমিশ্যন লোৱা তাহাৰ মানে আপোনালোকৰ ফিউচাৰৰ কাৰণে এইখিনি তোমাৰ নামটো কি আছে মোৰ নাম মোহাম্মদ আবিদ আলী আৰু তোমাৰ কলেজখনৰ নামটো কি আছে কলেজখনৰ নাম আছে ডিলিজেণ্ট একাডেমী সিনিয়ৰ সেকেন্ডাৰী তুমি কিমান পাৰ্চেন্ট আছে মই 70% পাইছো 70% তুমি কোনটো কলেজত পঢ়িছিলা মোৰ চেণ্টাৰ যেটো কুকাৰপাৰা আঞ্চলিক সিনিয়ৰ সেকেন্ডাৰী এটো কলেজত মই এক্সাম চেণ্টাৰ মই ডিলিজনত পঢ়ি তাতে এক্সাম দিছো তোমাৰ কলেজখনৰ শিক্ষা প্ৰতিদান কেনেকুৱা মোৰ কলেজখনত মই 2 বছৰ ক্লাছ কৰি বহুত ভাল ফলাফল বহুত কিবা কিবি শিকিবলৈ পাইছো যত্ন কৰিছো আৰু বহুত এতে ক্লাছ উন্নত ধৰণৰ হয় তোমাৰ ভৱিষ্যতৰ আশা কি মই এতিয়া বিভামলৈ গুছি বিভাম টেক কৰিম বুলি ভাবিছো তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম সানিয়া খানম মই ডিলিজেণ্ট একাডেমীৰ পৰা হাই সেকেন্ডাৰী দিছো কোনটো চেণ্টাৰত কুকাৰপাৰ আঞ্চলিক বিদ্যালয় তাতে দিছো তোমাৰ পাৰ্চেন্ট কিমান পাৰ্চেন্ট 73 তোমাৰ কলেজখনৰ শিক্ষা প্ৰতিদান কেনেকুৱা শিক্ষা বহুত ভাল ইয়াত নমস্কাৰ মোৰ নাম ৰাজিদুল আমিন মই ডিলিজেণ্ট একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা এইচএস পৰীক্ষাত অৱতীৰ্ণ হৈছো তাতে উত্তীৰ্ণ হৈছো এই মোৰ পাৰ্চেন্ট 71.8 আৰু ডিলিজেণ্ট একাডেমীত শিক্ষাৰ যদি এই সা সুবিধাৰ বিষয়ে যাওঁ তেতিয়াহ'লে ইয়াত বহুত উন্নত ধৰণৰ প্ৰযুক্তিৰ শিক্ষা দিয়া হয় যেনে ডিজিটেল ক্লাছ তাৰ পিছত সিসি কেমেৰা পৰ্যবেক্ষণ কৰা হয় আৰু ডিলিজেণ্টৰ ষ্টাফখিনি সকলোৰ পৰা সেই ভাল শিক্ষা সবে পায় হয় আমাৰ ডিলিজেণ্ট একাডেমীৰ পৰা 2024-25 বৰ্ষত সৰ্বমুঠ 170 জন ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তাৰে ভিতৰত কলা শাখাত আছিল 15 জন আৰু বাকি আমাৰ বিজ্ঞান শাখাত আছিল সৰ্বমুঠ ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা 2 জন ছাত্ৰ ছাত্ৰী আমাৰ ডিস্টিংশন পাইছে 15 জন ষ্টাৰ মাৰ্ক 104 জন প্ৰথম বিভাগ দ্বিতীয় বিভাগত আছে 39 আৰু তৃতীয় বিভাগত 2 জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ আমালৈ সুনাম কৰি আনিছে হয় আমাৰ ইতিমধ্যে আপুনি গম পাই যে আমাৰ ডিলিজেণ্ট একাডেমী এইবাৰৰ তৃতীয় বৰ্ষৰ আমাৰ তৃতীয়টো ফলাফল গতিকে আগন্তুক দিনত আমাৰ এইখন অনুষ্ঠানৰ পৰা ইয়াতকৈ আৰু ভাল ফলাফলৰ আশা আমি কৰিম তাৰ কাৰণে আমাৰ শিক্ষকসকল যথেষ্ট আগ্ৰহী উৎসাহিত হৈ ছাত্ৰ ছাত্ৰীক যিখিনি নিয়মিত পাঠদান কৰিবলগীয়া হৈ আছে সম্পূৰ্ণৰূপে তেওঁলোকে অহা বছৰৰ কাৰণে প্ৰস্তুতি হাতত লৈছে মোৰ নাম দীপাঞ্চি চৌধুৰী মই 80.8% দি পাছ কৰিছোঁ সায়েন্স ষ্ট্ৰীম সায়েন্সত তোমাৰ এই কলেজখনৰ নামটো কি আছে কলেজখনৰ নাম ডিলিজেণ্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী হাইস্কুল কোনটো কলেজত মই কুকাৰপাৰ কলেজত দিছোঁ মই এডমিশ্যন এতিয়ালৈকে ভাবা নাই একো বাট কৰি আছোঁ কিবা কিবি এণ্ট্ৰেঞ্চ এক্সাম দিব লাগিব ন অঁ ভালেই পাইছোঁ মই ফাৰ্ষ্ট ইয়াৰত নাছিলোঁ ইয়াতে বাট ছেকেণ্ড ইয়াৰত ইয়াতে আহিলোঁ তাৰপিছত ইয়াতে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ হয় বহুত ভাল আৰু বহুত টিচাৰ্ছে বহুত ছাপোৰ্ট কৰে বহুত ধুনীয়াকৈ পঢ়ায় আৰু তাৰপিছত ভালেই আৰু চবখিনি